এই সম্পৰ্কত আমাৰ ৰাইজৰ দলৰ বক্তব্য প্ৰকাশ কৰিব খুজিছোঁ। কেবিনেটে এক দেশ এক নিৰ্বাচন কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰি এই দিশত বিজেপি চৰকাৰে এক খোজ আগুৱাবলৈ চেষ্টা কৰিছে। আমি ৰাইজৰ দলে এক দেশ এক নিৰ্বাচন এই ব্যৱস্থাটোৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু কোনোপধ্যে এক দেশ এক নিৰ্বাচন আমাৰ দেশত হ'ব নালাগে বুলি আমি দাবী উত্থাপন কৰোঁ। বিজেপিৰ যিটো আদৰ্শ এক দেশ এক শাসন ব্যৱস্থা, এক দেশ এক শাসন ব্যৱস্থাৰ ফলস্বৰূপে তেওঁলোকে জম্মু আৰু কাশ্মীৰৰ অনুচ্ছেদ ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদ তেওঁলোকে নাইকিয়া কৰি দিলে আৰু ভাৰতৰ সংবিধানৰ 35A অনুচ্ছেদ বা আৰ্টিকুলো নাইকিয়া কৰি দিলে। তাৰ জৰিয়তে কেৱল জম্মু কাশ্মীৰৰ তেওঁলোকে লোকচান কৰা নাই, এটা ব্যৱস্থা গঢ়ি তোলাৰ নামত ৰাজ্যৰ হাতত দিয়া ভাৰতৰ সংবিধানে আটাইতকৈ ডাঙৰ যিটো ক্ষমতা সেই ক্ষমতাটো নাইকিয়া কৰি দিলে। অৰ্থাৎ বিজেপিয়ে এক দেশ এক শাসন ব্যৱস্থাৰ জৰিয়তে এককেন্দ্ৰিক ভাৰত এখন, অৰ্থাৎ দিল্লীৰ হাততে সকলো ক্ষমতা, ৰাজ্যবিলাকৰ হাতত কোনো ক্ষমতা দিব নালাগে আৰু তললৈ ক্ষমতা দিব নালাগে, এই কামটোকে কৰিব খুজিছে। ঠিক তেনেকে বিজেপিৰ লক্ষ্য এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা, এক দেশ এক কৰ ব্যৱস্থাৰ নামত GST আনিলে তেওঁলোকে। তাৰ ফলস্বৰূপে ৰাজ্যবিলাকৰ হাতত কৰৰ অধিকাৰ, ফাইনেন্সিয়েল যিটো অধিকাৰ, অৰ্থনৈতিক অধিকাৰ আছিলে সেইটো নাইকিয়া কৰি পেলালে। কেন্দ্ৰীয় চৰকাৰে এতিয়া ৰাজ্যবিলাকৰ কৰবিলাকো তোলাৰ দায়িত্ব লৈ পেলালে। যাৰ ফলস্বৰূপে আপোনালোকে নিশ্চয় দেখিছে যে আজি পশ্চিমবংগত 1,40,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে GSTৰ অংশ দিবলৈ বাকী আছে, এইটো নিদিয়ে। এনেকে ৰাজ্যবিলাকক অৰ্থনৈতিকভাৱে দুৰ্বল কৰিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়া এক দেশ এক নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো যিটো ফেডাৰেল, যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেই ব্যৱস্থাটো নাইকিয়া কৰি পেলাব খুজিছে। এক দেশ এক নিৰ্বাচন যদি অনুষ্ঠিত হয় তেতিয়াহ'লে একেলগতে সংসদৰ নিৰ্বাচন, একেলগতে বিধানসভা নিৰ্বাচন হ'ব আৰু তেতিয়া যি দলৰ পক্ষত হাৱা আহিব সকলো ঠাইতে একে দলৰ চৰকাৰ হৈ যাব। তাৰমানে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰো এটা দলৰ হ'ব আৰু বেছিভাগ ৰাজ্যতে একেই দলৰ চৰকাৰ হৈ যাব। তেতিয়া কি হ'ব? তেতিয়া বিজেপিয়ে ভাৰতৰ সংবিধানখন বদলাই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি পেলাব। সেইকাৰণে তেওঁলোকক এক দেশ এক নিৰ্বাচন ব্যৱস্থা লাগে। এক দেশ এক নিৰ্বাচন ব্যৱস্থা হ'লে তেওঁলোকে ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ পৰিৱৰ্তে তেওঁলোকে এককেন্দ্ৰিক ভাৰত এখন গঢ়ি তুলিব পাৰিব। এক ৰাতিৰ ভিতৰতে ভাৰতৰ সংবিধানখন বদলাই ভাৰতবৰ্ষৰ সংবিধানখনৰ মূল গাঁথনিটো বদলাই দিব পাৰিব। ভাৰতৰ সংবিধানৰ মূল গাঁথনি বদলাবৰ কাৰণে আপোনালোকে সকলোৱে জানে সংসদৰ লোকসভাৰ 3/2 অংশ ভোট লাগে, ৰাজ্যসভাৰ 3/2 অংশ ভোট লাগে আৰু ৰাজ্যৰ বিধানসভাবিলাকৰো 50% ভোট লাগে। এইটো নথকাৰ কাৰণে বিজেপি দলে ভাৰতৰ সংবিধানখনৰ মূল চৰিত্ৰটো বদলাই দিব পৰা নাই। তেওঁলোকে কি বদলাব খোজে? তেওঁলোকে সমাজবাদ শব্দটো বদলাই দিব খোজে, তাৰ ঠাইত এককেন্দ্ৰিক ভাৰত কৰিব খোজে, এক দেশ এক শাসন ব্যৱস্থা কৰিব খোজে। ফেডাৰেল বা যিটো আপোনাৰ ফেডাৰেল যিটো ব্যৱস্থা আছে, ইউনিয়ন অফ ষ্টেটছ বুলি আছে, সেইটো নাইকিয়া কৰি দিব খোজে। তেওঁলোকে গোটেই ক্ষমতাটো অকল দিল্লীৰ হাতত ৰাখি দিব খোজে, ৰাজ্যবিলাকৰ অধিকাৰ কাঢ়ি নিব খোজে। তেওঁলোকে ছেকুলাৰিজিম শব্দটোৰ ঠাইত তেওঁলোকে হিন্দু ৰাষ্ট্ৰ সোমোৱাব খোজে। গতিকে 2025 চনত যিহেতু RSSৰ 100 বছৰ পূৰ হ'ব, এই সময়খিনি 2025 চনৰ ভিতৰত যাতে ভাৰতক হিন্দু ৰাষ্ট্ৰৰূপে গঢ়ি তুলিব পাৰে আৰু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ভাঙি এককেন্দ্ৰিক ভাৰতবৰ্ষ গঢ়ি তুলিব পাৰে, তাৰ কাৰণে
আজি বিজেপি দলক এক দেশ এক নিৰ্বাচন ব্যৱস্থাটো লাগে। সেইকাৰণে ভাৰতৰ সংবিধান বদলাই পেলাবৰ কাৰণে, ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰিবৰ কাৰণে, ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ বা ধৰ্মীয় ৰাষ্ট্ৰৰূপে ঘোষণা কৰিবৰ কাৰণে বিজেপি দলক এক দেশ এক নিৰ্বাচন লাগে। ভাৰতৰ ৰাজ্যবিলাকৰ ক্ষমতা নাইকিয়া কৰি অকল কেন্দ্ৰৰ হাতত গোটেই ক্ষমতা কুক্ষিগত কৰিবৰ কাৰণে তেওঁলোকক এক দেশ এক নিৰ্বাচন ব্যৱস্থাটো লাগে। আৰু সেইকাৰণে আমি ৰাইজৰ দলে এক দেশ এক নিৰ্বাচনী ব্যৱস্থাটোৰ তীব্ৰ বিৰোধিতা কৰিছো। আৰু তাৰ কাৰণে আমি সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ লগত এই সম্পৰ্কে কথা পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। যদিও ভাৰতৰ কেবিনেটে এক দেশ এক নিৰ্বাচন এই বিধেয়কখন তেওঁলোকে গ্ৰহণ কৰিছে, কিন্তু এখন পাছ কৰাটো ইমান সহজ কথা নহয়। তাৰ কাৰণে লোকসভাত 3/2 ভোট লাগিব আৰু ৰাজ্যসভাতো 3/2 ভোট লাগিব। আৰু NDAৰ এই মুহূৰ্তত 3/2 ভোট নাই। গতিকে এক দেশ এক নিৰ্বাচন পাছ নোহোৱাৰ সম্ভাৱনাই বেছি। কিন্তু তাৰ পাছতো হয়তো কোনোবা বিৰোধী দলক কিনি ল'ব পাৰে। সেইকাৰণে এই মুহূৰ্তত মই সকলো বিৰোধী দলৰ প্ৰতি আহ্বান জনাইছো, যাতে কোনোপধ্যে কোনো বিৰোধী দলে এক দেশ এক নিৰ্বাচনৰ এই মোহময়ী, এই 2 নম্বৰী, এই হিটলাৰী, এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বিৰোধী এককেন্দ্ৰিক এই ব্যৱস্থাটোক কোনোপধ্যে যাতে ছাপোৰ্ট নকৰে, তাৰ কাৰণে মই সকলো ৰাজনৈতিক দলক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো।